বিশাল ফুকনৰ ক্ষেত্ৰত আমাৰ ডিব্ৰুগড় PS কেছ নাম্বাৰ 352/24 ৰেজিষ্টাৰ কৰা হৈছে। সেইটো কেছ আমি ছেকশ্যন 316 আৰু 318 BNS আৰু ছেকশ্যন 21/23 বেনিং অফ আনৰেগুলেটেড ডেপজিট স্কিমছ এক্টত ৰেজিষ্টাৰ কৰিছোঁ। সেই ছেইম ছেকশ্যন আমি ৰঞ্জিত কাকতিৰ কেছতো ইউজ কৰিছোঁ। এতিয়া এওঁলোকৰ লগত তদন্ত চলি আছে। আমি অকল প্ৰিলিমিনাৰী কামটো কৰিব পাৰিছোঁ, মানে অকল 2 দিন হৈছে কেছটো ৰেজিষ্টাৰ কৰাটো। এতিয়ালৈকে সেই দুটা কেছত অকল ৰঞ্জিত কাকতি আৰু বিশাল ফুকনৰে এৰেষ্ট হৈছে, বেলেগ মানুহক আমি এতিয়ালৈকে এৰেষ্ট কৰা নাই, কিন্তু আমি বহুতজন মানুহক এক্সামিন কৰা হৈছে কেছত। আমি এটা লিড পাইছোঁ যে বিশাল ফুকনে ৰাজীৱ বৰা, যিটো সুমিত বৰাৰ ব্ৰাদাৰ হয়, তেওঁৰ লগত এটা কোম্পানী গঠন কৰিছিলে এটলিষ্ট 6 months আগত। সেইটো হ'ল পাৰ্চিলিয়া ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড। সেইটো লিড লৈ আমি ৰাজীৱ বৰাৰ হাউচ চাৰ্চ কৰিলোঁ। তাৰ পৰা আমি কিছুমান ডকুমেণ্টছ আৰু কিছুমান লাক্সাৰী আইটেম চিজ কৰিছোঁ, কিন্তু ৰাজীৱ বৰা আৰু তেওঁৰ ৱাইফক আমি এতিয়ালৈকে পোৱা নাই। মোবাইল কেইটামান চিজ কৰিছোঁ। সেইটো মেইনলি ডকুমেণ্টৰী বস্তু আছে, কেইটামান লাক্সাৰী আইটেম আছে, জুৱেলাৰী আছে আৰু মোবাইল ফোনবিলাক আছে। বিশাল ফুকনৰ বেংক একাউণ্টটো ফ্ৰিজ কৰিবলৈ আমি বেংকক লিখিছোঁ। HDFC বেংকত 4টা আছে, এটা SBI একাউণ্ট আছে আৰু এটা এক্সিছ বেংকৰ আছে, আৰু বাকীখিনি আমি ওলাবলৈ চেষ্টা কৰি আছোঁ। বিশাল ফুকনৰ ঘৰৰ পৰা মেইনলি বেংক ৰিলেটেড ডকুমেণ্টছ বা এওঁলোকৰ বিজনেছ ৰিলেটেড ডকুমেণ্টছ, কিছুমান লাক্সাৰী আইটেম আছে তাত, মেইনলি সেইবোৰে। কেছ পইচা আমি বেছি পোৱা নাই। ফৰেন কাৰেঞ্চি অকণমান আছে। ৰঞ্জিত কাকতিৰ কেছৰ ইনভেষ্টিগেটিং অফিচাৰটো বেলেগ, সেইটো ক্ষেত্ৰত মই কমেণ্ট কৰিব নোৱাৰোঁ। সুমি বৰাক আমি আপিয়াৰ হ'বলৈ ন'টিছ এটা পঠাইছোঁ, কিন্তু তেওঁলোকক মানে গুৱাহাটী চিটি পুলিচে পোৱা নাই, সেইকাৰণে ন'টিছটো ছাৰ্ভ কৰিব পৰা নাই। তেওঁলোকক বহুতবাৰ বিচাৰিছে, কল কৰিছে, কিন্তু মানে তেওঁলোকৰ লগত কণ্টেক্ট হোৱা নাই। কণ্টেক্টটো পাইছে, কিন্তু তেওঁলোকে ফোনটো ধৰা নাই যেতিয়া পুলিচে কণ্টেক্ট কৰি আছে। ৰাজীৱ বৰাক পোৱা নাই। ন'টিছ আমি তেওঁলোকৰ দেউতাক ছাৰ্ভ কৰি আহিছোঁ। দেউতাক কোৱা মতে দেউতাও তেওঁক ফোন কৰি জনাই দিছে, কিন্তু তেওঁলোকে পুলিচৰ ইয়াত আপিয়াৰ হোৱা নাই। এতিয়া অকল এপ্ৰক্সিমেট এমাউণ্টে ক'ব পাৰিম, কেলে ইনভেষ্টিগেশ্যনটো প্ৰিলিমিনাৰী ষ্টেজতে আছে। এপ্ৰক্সিমেট যিটো আমি এতিয়ালৈকে পাইছোঁ, সেইটো 60 crore মান। মানে এইটো বেচিকেলি ইনডিউচমেণ্ট হয়, গ্ৰীড ইনডিউচমেণ্ট। মানে তেওঁলোকে এনেকুৱা এচিয়ৰেঞ্চ দিয়ে যে আমি বহুত কম সময়ৰ ভিতৰত আপোনাক 30% ৰিটাৰ্ণ দিব পাৰিম, বা ইনভেষ্টৰৰ লগত এটা এগ্ৰিমেণ্টো বনায়। মানে এইটো আচিয়ৰ্ড ৰিটাৰ্ণ আছে যে 60 ৱৰ্কিং ডেজৰ ভিতৰত আমি 30% ৰিটাৰ্ণ প্ৰভাইড কৰিম। সেইটো গ্ৰীডৰ কাৰণে মানুহে মানে লিয়ৰ হৈ যায় বা ইনডিউচ হৈ যায় আৰু ইনভেষ্ট কৰে। সেইটো বিশালৰ কেছটো আমি শ্ব' মটো লৈছোঁ, কিন্তু এতিয়া আমি বহুতখিনি মানুহ ইয়াত আহি আছে, যিহেতু তেওঁলোকে গম পালে যে বিশালৰ এৰেষ্ট হৈছে, তেওঁলোকক আমি এক্সামিন কৰি আছোঁ। তেওঁলোকক আমি এক্সামিন কৰিছোঁ, কিন্তু তেওঁলোকৰ কথা সেইটোৱে যে মেজৰ কণ্ট্ৰলটো বিশাল ফুকনৰ লগতে আছে, সেইকাৰণে তেওঁলোকে বহুতখিনি এভিডেঞ্চ দিব পৰা নাই। কিন্তু মানে যিটো তেওঁলোকৰ ৰোল আছিলে বিশালৰ ফাৰ্মত, সেইটো ক্ষেত্ৰত তেওঁলোকে কিবা এটা কৰিছে। বিশাল ফুকনৰ এটা কৃষ্ণা গোদাবৰী এপাৰ্টমেণ্টছত এটা অফিচ প্ৰেমিচেছ আছে, আৰু এটা সি নতুনকৈ বনাই আছে বৈৰাগী মাটত। তাত অকল মই এতিয়া সেইটোৱে ক'ব পাৰিম যে সেইটো কোম্পানীত 3জন পাৰ্টনাৰ আছিলে, বিশাল ফুকন, ৰাজীৱ বৰা আৰু ৰাজীৱ বৰাৰ ৱাইফ জিংকি মেলিয়ে। এওঁলোকে এটা বহুত ডাঙৰ প্ৰমোচনেল ইভেণ্টো পাতিছিলে যেতিয়া এইটো কোম্পানীৰ ইনচেপশ্যন হৈছিলে। আৰু এতিয়া সেইটো ক্ষেত্ৰত আমি বেছি ইনভেষ্টিগেট কৰিব পৰা নাই, গ'লে ৰাজীৱ বৰা এতিয়া এক্সপণ্ডিং আছে, ৱাইফো এক্সপণ্ডিং আছে, আৰু মানে এইটো স্কেমত বহুতখিনি লিড আছে। ত' সেইটো ক্ষেত্ৰত আমি এতিয়া বেছি আগবাঢ়িব পৰা নাই। 3 days নাই, আক্ৰছ আছাম আৰু কিছুমান বাহিৰৰ মানুহো আছে, ছাপ'জ ওড়িশা, ছত্তীশগড়, কেৰালা, এনেকুৱা ইনভেষ্টৰো আছে। সেইটোতো মই নিজে মিডিয়াৰ পৰাই শুনিছোঁ, মইতো এইটো গম নাপাওঁ। মানে ছেবিৰ এটা লাইচেঞ্চ থাকিব লাগে, সেইটো কিন্তু বিশালৰ লগত নাই। আৰু মোৰ ইনভেষ্টিগেশ্যন সেইটো ওলাইছে যে বিশালে এইটো গম পায় যে ছেবিৰ লাইচেঞ্চটো থাকিব লাগে, তথাপিও মানে সি গুৰুত্ব দিয়া নাই এইটো কথা। সি একচেপ্ট কৰিছে, আৰু তেওঁ বেংকো কৈছে যে বিশালে এইটো কথা গম পায়, বেংকো বিশালক জনাইছে যে ছেবি লাইচেঞ্চ থাকিব লাগে, কিন্তু সি মানে একো ভেল্যু দিয়া নাই। 9 কোটিটো মই নাজানো, কিন্তু বিশালে একচেপ্ট কৰিছে যে সি 3 কোটি টকামান খৰচ কৰিছে। ৰাফেল উদয়পুৰৰ যিটো বিয়া পাতিছে সুমি বৰাৰ। মানে ফেকচুৱেলি যিটো মানিব লাগে সি মানিছে, কিন্তু গোটেইখিনি ৰিভিল কৰিছে নে কৰা নাই এইটো এতিয়া চাব লাগিব। টকাবিলাক খৰচ কৰিছে, হেল্প কৰিছে, লোন দিছে, কিবা তেনেকুৱা কৈছে নেকি সুমি বৰা? মানে সি কোৱা মতে সি সেইটো ৱেডিং সুমি বৰাক গিফ্ট কৰিছিলে, সেইকাৰণে সি ৱেডিং এক্সপেঞ্চেছটো নিজে বেয়াৰ কৰিছে। চব নামটো মই এতিয়াতো ক'ব নোৱাৰোঁ, কেলৈ মই ইনভেষ্টিগেট কৰিয়ে আছোঁ, সেইকাৰণে মই এছাৰ্টেইন কৰিব এতিয়া
মানে ফেক্টফুলি ক'ব নোৱাৰোঁ তেওঁলোকে বিশালৰ লগত জড়িত আছে না নাই, কিন্তু বিশালে উইথ নলেজ কৰিছে সেইটো মই গম পাওঁ যে আৰু ই মানুহ জড়িত ইনভেষ্টৰ আছে। ফ্ৰড। আৰু মানুহ বহুত আৰু জড়িত। মানুহ হ'ব পাৰে, মানে স্কেণ্ডেলৰ কোৱাণ্টামটো ডাঙৰ আছে আৰু মানুহ জড়িত হ'ব পাৰে, কিন্তু এইটো এটা কথা আছে যে বিশালে ইনভেষ্টৰৰ পৰা যিটো টকা লৈছে বেলেগ মানুহৰ ওপৰত সি বহুতখিনি টকা স্পেণ্ড কৰি দিছে, মানে যিটো ৱেষ্টফুল এক্সপেণ্ডিচাৰ সি কৰিছে বেলেগ মানুহৰ ওপৰৰ লগত। এতিয়া আমাক এচাৰ্টেইন কৰিব লাগিব যে এইবিলাক মানুহৰ নলেজ আছিলে নে নাই, যে বিশালে যিটো টকা স্পেণ্ড কৰি আছে এইটো ইনভেষ্টৰৰ পইচা হয়, এইটো নিজৰ পইচা নহয়। ইনভেষ্টৰবিলাকে আমাক এতিয়ালৈকে এপ্ৰ'চ কৰা নাই, অকল মই 2জনে পাইছোঁ, বাকীখিনি এতিয়ালৈকে মানে নিজৰ ফালৰ পৰা আমাক এপ্ৰ'চ কৰা নাই, কিন্তু বিশালৰ লগত কোনে কোনে ইনভেষ্ট কৰিছে সেইটো লিষ্ট মোৰ লগত আছে। ডিফল্টাৰ হৈছে বুলি তেওঁ স্বীকাৰ কৰিছে নেকি এনেকা? অঁ, মানে তেওঁলোকে এনেকুৱা কৈছে যে জুলাই মাহৰ পৰা বিশালে মানে তেওঁলোকৰ ৰিটাৰ্ণটো দিব পৰা নাই। কোনোবা আউটপোষ্টত গোচৰ হৈছে নেকি এইটো ক্ষেত্ৰত? কেছ নাই, হোৱা নাই।